নমস্কাৰ বন্ধু-বান্ধৱীসকল। পুৱাই এয়া সকলোৱে কামত লাগি গৈছে। এইফালে এয়া আমাৰ তীৰ্থদা আৰু এইফালে পাৰ্থয়েও কাম কৰি আছে। তীৰ্থদাই আকৌ য'ত ঘাঁহ মাৰি আছে তাত একোৱেই নাই দেই ৰাইজ। ওচৰৰে সৰু ল'ৰাটোক আকৌ প্ৰিয়মে এয়া কান্ধত উঠাই ফুৰিছে। কিছু সময় পাছতে আকৌ ৰাজবংশী আময়ে এয়া আমাৰ বনাবলৈ দিয়া ঢোলকেইটা আনিবলৈ গ'লো। এয়া আমি মঙলদৈৰ ইন্দ্ৰদাৰ দোকান পাই গ'লো। সেইফালে ঢোল টানি আছে আৰু এয়া ৰাজবংশী আময়ে অলপ সময় ইয়াতে বহি ল'লো। এইফালে আকৌ ঢোলৰ টিউনিংটো অলপ চাই লোৱা হ'ল দেই ৰাইজ। এয়া আমি আহি পোৱাৰ পাছতে সন্ধিয়া এয়া আখৰা আৰম্ভ হৈ গ'ল। এইফালে আকৌ আমাৰ গায়ক তীৰ্থদাই গান গাই আছে দেই ৰাইজ, আৰু সকলোৱে এয়া তীৰ্থদাকে আগুৰি ধৰিছে। আমাৰ দীপৰ আকৌ তাল বজোৱা ষ্টাইলটো চাওকচোন ৰাইজসকল। মই এয়া ধেমালিতে মোহনৰ নিচিনাকৈ অলপ নাচি দিলোঁ দেই ৰাইজ। আজি আকৌ সঞ্জীৱৰ হাতত ৰান্ধনিৰ পাল পৰিছে। এইফালে আকৌ পৰি বহি আছে আৰু এয়া তীৰ্থদা, আৰু পাছফালে ধ্ৰুৱই সেয়া গৰমৰ দিনতো জুই পৰি আছে দেই ৰাইজ। আৰু এয়া আমাৰ পাথুই কাম নকৰি হ'লেও বহি আছে। ৰন্ধা বঢ়া হোৱাৰ পাছত এয়া ৰাইজসকল খোৱা লোৱাত ব্যস্ত হৈ গ'ল। ধ্ৰুৱই আকৌ গাড়ী থোৱা ঘৰৰ কোণাতহে ভাত খাইছে দেই ৰাইজ। এইফালে আকৌ আমাৰ শিলত বহা পাৰ্টিটো আছেই নহয়। আমাৰ ৰিম্পী আৰু লাকীৰ আকৌ আগতীয়াকৈ ভাত খাই লৈ বিচনাখন লোৱাৰ চিন্তা। তাৰ পাছতে আমিও ভাত পানী খাই ল'লোঁ, আৰু ভিডিঅ'টো এইখিনিলৈ চোৱাৰ বাবে ধন্যবাদ।